ইফালে বনি আছে মোৰ তেল পিঠা মই নিজে বোৱা কাপোৰ হেল্ল' গাইজ গুড মৰ্নিং 7:30 বাজিছে আৰু ৰাতিপুৱাই মই লাগিছোহি এয়া চাওক পিঁয়াজ কাজু নহৰু আদা লগতে এয়া হৈছে মাংস ইয়াত 1.5 কেজি আছে ফ্ৰিজৰ পৰা উলিয়াই থৈছোঁ আচলতে ৰাতিয়ে মেৰিনেট কৰিব আছিলে কিন্তু মোৰ কুলফিৰ কাৰণে মই নোৱাৰিলোঁ তাই সোনকালে নুখুলে আৰু 11টা বাজি গ'ল যিহেতুকে ৰাতি আৰু মোৰ মিক্সি মাৰি থাকিবলৈ মন নগ'ল সেইকাৰণে এতিয়াই বোলো মেৰিনেট কৰি থৈ দিওঁ এয়া গোটেইখিনি একেলগে দি ধুনীয়াকৈ পেষ্ট এটা বনাই লওঁ অকণমান পানীও দি দিছোঁ ইয়াতে জালুক অলপ খুন্দি লৈছোঁ এনেকৈ এইখিনি গুড়া হৈ গ'ল আৰু এতিয়া আমি মেৰিনেট কৰিম পদিনা ধনিয়াৰ লাগিছিলে পেষ্ট কিন্তু বৰ্তমান সেইখিনি মোৰ যোগাৰ হোৱাকৈ নাই এনেকৈ আগে মেৰিনেট কৰি থৈ লওঁ তাৰপিছত কি হয় দেখা যাব বাৰু এতিয়া মই দৈ লৈছোঁ 1/2 লিটাৰৰ ওচৰা-ওচৰি হ'ব ধুনীয়াকৈ ফেটি লৈছোঁ বিৰাটেই ভাল দৈ হয় একদম ধুনীয়া টেঙাও নাই এইখিনি আৰু দৈটো টেঙা দৈ ল'ব নালাগে বাকী যিটো পেষ্ট বনাইছিলোঁ সেইটো দিলোঁ সোৱাদ অনুসৰি নিমখ দিলোঁ আৰু দিছোঁ জালুকৰ গুড়া আৰু লগতে দিছোঁ চাট মছলা ইয়াত এতিয়াই মই গ্ৰীণ চাটনিখিনি দিব লাগিছিলে কিন্তু যিহেতুকে ধনিয়া আৰু পদিনা মই এতিয়ালৈকে ৰেডি কৰিব নাই পৰা সেইকাৰণে নাই দিয়া যি কি নহওক অলপ সানি লৈছোঁ আৰু এতিয়া দিছোঁ ক্ৰীম আৰু লগতে ইয়াত দি দিছোঁ মই কচুৰি মেথি গোটেইখিনি একেলগতে দি সানিলেও হয় মই অলপ অলপকৈ দি গৈছোঁ জলকীয়া দি দিলোঁ গোটাকৈ কেইটামান আৰু ধুনীয়াকৈ এইখিনি এনেকৈ মিলাই লৈ কিছু সময়ৰ কাৰণে ফ্ৰিজত ৰাখিম 3-4 ঘণ্টা থ'ব পাৰিলেতো ভালেই আছিলে বাৰু আৰু এতিয়া চাহকাপৰ কাৰণে এয়া চাহপাত লৈ লৈছোঁ মিঠা নোহোৱা লাল চাহ যিহেতুকে বেলেগ একো দিবলৈ নাই আৰু অকণ চাহপাতখিনি দিলেই হৈয়ে যায় এয়া মোৰ চাহ ৰেডি আৰু এতিয়া চাহকাপ খাই লওঁ আনফালে পদিনা আৰু ধনিয়াৰো অকণমান যোগাৰ হৈ গ'ল সেইখিনিও পিচি মেলি পিছত দি লওঁ আৰু সকলোকে স্বাগতম জনাইছোঁ অন্য এটি ব্লগলৈ আশা কৰোঁ ব্লগটো চাই আপোনালোকৰ ভাল লাগিব আজি ঘৰত আছে মোৰ গোটৰ মিটিং আচলতে জুলাই মাহত আছিলে কিন্তু জুলাই মাহত মোৰ যিহেতুকে নিমিলিব সেইকাৰণে এতিয়া ঘৰত আছিলোঁ এতিয়া মিলাই লৈছোঁ সেয়েহে যোগাৰখিনি কৰি আছোঁ ব'লক তেনেহ'লে ভিডিঅ'টোলৈ 9টা বাজিলে সৰু সৰুকৈ দুখনমান ৰুটিকে বনাই লৈছোঁ আৰু দৈৰ লগতে খাই দিম আজি বেলেগ কৰি নাথাকোঁ আনফালে পদিনাখিনিও যোগাৰ হৈ গ'ল কাষৰ ঘৰ বৰমাহঁতে মায়ে আনি দিলে সেইখিনি পিচিব আছে আৰু সেইখিনি দি থ'ব লাগিব সোনকালে কুলফি উঠিল তাইকো ব্ৰাছ চাছ কৰাবলৈ আছে সেইখিনি আগে পেলি মেলি আজৰি হৈ লওঁ চিকেনখিনি উলিয়াই লৈছোঁ আৰু উলিয়াই লৈ যিখিনি পদিনা ধনিয়াৰ পেষ্ট বনাই লৈছিলোঁ সেইখিনিও এতিয়া ইয়াতে দি ভালকৈ মিলাই লৈছোঁ আচলতে দেখাবলৈ অসুবিধা হৈছে কাৰণ মই হাতেৰে মোবাইলটো ধৰি আছোঁ আৰু এতিয়া পুনৰ ফ্ৰিজত ৰাখি দিলোঁ 11টা বাজিলে আৰু এতিয়া পাকঘৰলৈ যাওঁ দুপৰীয়া ভাত সাজ ৰান্ধিব লাগে নহয় দাইলটো পাতিলোৱে মই আৰু মাংসখিনি এতিয়াই বহাই দিম দুপৰীয়া যাতে ভাতৰ লগতো অলপ খাবলৈ হৈ যাব আমাৰ আৰু এইখিনি বাকি থৈ দিম ব'লক তেনেহ'লে যাওঁ ৰান্ধিবলৈ আৰম্ভ কৰোঁ আনফালে অলপ ঘৰৰ পৰিপাটি কিবা কিবি কৰিবলৈও আছে সেইখিনি হ'ব বাৰু কৰি থাকিম লাহে লাহে কাৰণ কোনোটো বস্তু আগতীয়াকৈ কৰি থৈ একো লাভ নাই যিহেতুকে ঘৰত কলাকাৰী আছে শুই চাওক শুই টিভি চাই আছে আৰু আজি এনেকুৱা হ'ল 4টা-5টা এনেকুৱা মানে বাজিছে ৰাতিপুৱা সময়ত মানে কুলফি পূৰা কান্দিছে আৰু মই একদম উদ্ধাটো খাই সাৰ পাইছোঁ চাইছোঁ যে মানুহজনী নাই বিচনাত মূৰৰ ওপৰৰ ফালে দেখিছোঁ আঁঠুৱাত ওলমি আছে মানে ইমানখন বিচনা দুজনী মানুহ তাতো মানে জেগা নহৈছে কি যে হ'ব পোৱালি চিন্তাই লাগে মানে কেতিয়াবা আঁঠুৱাখন খুচি থৈছিলোঁ বুলিহে নহ'লেতো একদম ডাইৰেক্ট পকাত পৰে সেইবোৰ আৰু কেতিয়া কি হৈ যায় পোৱালিৰ লগত কেৰাহী গৰম কৰি তেল ঢালি দিছোঁ এই কেৰাহীখন যে মই বিয়াৰ আগতে লোৱা নন ষ্টিকৰ কেৰাহী বিৰাট মৰমৰ আছিলে এইখনো আৰু এতিয়া মাংসত গৰম মছলা অলপ দিলোঁ প্ৰথমতে দিব পাৰিলোহেঁতেন কিন্তু মই এতিয়াহে দিলোঁ বাৰু কোনো কথা নাই তেল গৰম কৰি মাংসৰ পিচবোৰ এতিয়া ফ্ৰাই হ'বলৈ দিছোঁ যিখিনি ক্ৰীম আৰু দৈৰ পেষ্ট আছিলে তাত সেইখিনি দিয়া নাই মই কেৱল মাংস কেইপিচ উঠাই উঠাই ফ্ৰাই কৰিছোঁ আফগানী চিকেনৰ ষ্টাইলতে ৰান্ধিছোঁ কিন্তু হয়তো সম্পূৰ্ণ সেই মেথডত নহ'বগৈ পাৰে কিন্তু ৰান্ধিবলৈ চেষ্টা কৰিছোঁ তেনেকুৱা টাইপতে এনেকৈ খাই মোৰ ভাল লাগে এনেকৈ ফ্ৰাইটো খায়ো ভাল লাগে গ্ৰেভিত নিদিয়াকৈও বৰ্তমান গোটেইখিনি ৰঙচুৱাকৈ ভাজি লওঁ কাৰণ বহুতখিনি মাংস আছে ভাজিবলৈ ভালেখিনি সময় লাগিব কেৰাহীটো যিহেতুকে সৰু দাইল তেল কৰা হ'ল পচলাৰ ভাজি হ'ল পটলৰ ভাজি হ'ল যে ভাতো হ'ল কিন্তু মোৰ চিকেনখিনি ভাজিয়ে নহৈছে এইখিনি আছে আৰু এইখিনি হৈছেগৈ টাইম লাগিছে তেল পিঠা বনাবলৈ অকণমান এইখিনি কৰি লৈছোঁ ভাত পানী খাই লৈ ভাজি দিম এইকেইটা
ফাইনেলি মোৰ মাংসখিনি ফ্ৰাই কৰি লোৱা হৈ গ'ল বহুত সময়ে লাগিলে এতিয়া এইখিনি উঠাই লৈছোঁ আৰু এই কেৰাহীখনৰ পৰা আঁতৰাই মই বেলেগ এখন কেৰাহী বহাই লৈছোঁ আৰু তাত দি দিছোঁ অকণমান বাটাৰখিনি যাতে জ্বলি নাযাওক সেইকাৰণে তেলো অলপ দি দিছোঁ মাংস ফ্ৰাই কৰা তেলেই ব্যৱহাৰ কৰিছোঁ লং ইলাচি দালচেনি আৰু তেজপাত অলপ দি অকণমান ইয়াৰ ফ্লেভাৰটো অহালৈকে লৰাই লৈ যিখিনি পেষ্ট আছিলে সেইখিনি ইয়াতে মই দি দিছোঁ অকণমান সময় এইখিনি লৰাই আছোঁ বৰ বেছি সময়ো ভাজি নাথাকোঁ বাৰু অলপ দেৰি লৰাই লৈ ইয়াতে মই আকৌ অকণমান জালুকৰ গুড়া দি দিলোঁ যেহেতুকে জলকীয়াখিনি ভাঙি দিয়া হোৱা নাই আৰু জ্বলা নহয়ও বাৰু এতিয়া মই মাংসখিনি ইয়াতে দি দিলোঁ ইয়াত জালুকৰ জ্বলাটো অকণমান ভাল লাগে মোৰ কিন্তু জ্বলা নহ'বই বাৰু যিখিনি দিছোঁ ইয়াত ভালেখিনি মাংস আছে লগতে দৈ ক্ৰীম এইবোৰ আছে যিখিনি নেকি মিঠা কৰি দিব আৰু পুনৰ ভালকৈ লৰাই লৈছোঁ ঢাকোন লগাই ৰাখিছিলোঁ অলপ দেৰি এনেকৈয়ে খাবলৈ বেছিকৈ ভাল লাগিলেহেঁতেন মোৰ কিন্তু মই তথাপিও ইয়াত অকণমান পানী এড কৰিলোঁ বাৰু পানীখিনি উতলা পানীয়ে দিছোঁ আৰু এতিয়া ঢাকোন লগাই পুনৰ কিছু সময়ৰ কাৰণে এইখিনি উতলিবলৈ ৰাখি দিম সাধাৰণতে আফগানী চিকেন হ'লে অলপ কালাৰটো বগা বগা হৈ থাকে ইয়াতে অলপ কালাৰটো বেলেগ আহি গৈছে হেল্ল' গাইজ ভালেখিনি কাম কৰি আজৰি হ'লোঁ এতিয়া 3:30 বাজিলে মানুহ আহিবলৈ হৈছে আৰু লাহেকৈ খাই বৈ আজৰি হ'লোঁ যিহেতুকে কুলফিও এতিয়া হৈ গ'ল আৰু এযোৰ ধুনীয়াকৈ কাপোৰ পিন্ধি লৈছোঁ এইযোৰ হৈছে মই নিজে বোৱা কাপোৰ এইবোৰ মনত পৰিলে যে ইমান মানে হেৰি লাগে নহয় আৰু যে এনেকুৱা কামবোৰ কৰিবলৈ কেতিয়াবা সুবিধা পামেই নে নাপামেই নে নাজানো আৰু বহুত দিন লাগিছিলে এই কাপোৰযোৰ মানে বনাই শেষ কৰিবলৈ বহুত দিন লাগিছিলে একেখিনিকে মানে বাছি বাছি বাৰে বাৰে কৰিব লগা হৈছিলে বস্তুটো একেবাৰে সহজ বাৰু তিনডালহে উঠোৱা নমা কৰিব লাগে কিন্তু একেখিনিকে যেতিয়া বাৰে বাৰে কৰিব লাগে কাঠিটো অহা যোৱা নহয় জনাসকলে বুজি পাব বাৰু বৰ তুলি লোৱা হ'লে ঠিকে আছিলে কিন্তু তেনেকুৱাও কৰা নহৈছিল মই বাৰে বাৰে বাছি বাছি কৰিছিলোঁ বহুত দিন লাগিছিল আৰু অৱশেষত গৈ হ'ল বাৰু কিন্তু চাদৰখন অকণমান নাম মাত্ৰ ছুটি আৰু মানে এক বেগেটমান দীঘল হোৱা হ'লে ভাল আছিলে যিখিনি সময়ত বৰ এটা বুজি বাজি পোৱা নাছিলোঁ জোখ চোখ দিবলৈও সেইখিনি সময়ত কৰা কাম আছিলে এইবোৰ মানে বিয়া চিয়াৰ আগতে আৰু এতিয়া আটাখিনিও মঠি থোৱা হৈ আছে সেইখিনিত অলপ লাগি লওঁ আনফালে পিঠা কেইটামান পুৰিব লাগে যিহেতুকে তেল পিঠাখিনি শেষ হ'ল সেইকাৰণে মই আকৌ অলপ এনেকৈ মঠি ৰাখিছিলোঁ পিঠাগুড়ি চুজি আৰু আটা ইফালে আমাৰ চিকেনখিনি আৰু ইয়াতে মই অকণমান বুট দাইল ৰাখিছোঁ যদি কোনোবাই নাখায় তেতিয়া সুবিধা হ'ব আৰু ইয়াত আটাখিনি মঠি থৈ দিছোঁ আইডিয়া নাই কিমানখিনি লাগিব মানুহ কেইজনী বা হ'ব সেইটোও নাজানো কাৰণ গোটেইকেইজনী আহিব নোৱাৰিব যিহেতুকে এতিয়া লাগি যাওঁ তেন্তে আকৌ কামত আৰু মোৰ কাপোৰযোৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব দেই বাকী কিনা কাপোৰ যিমান দামীয়ে নহওক যেই নহওক নিজে বোৱা কাপোৰৰ মানে গুৰুত্বটো বহুত বেছি হয় ভাল লগাটো বহুত বেছি হয় ইয়াতে মই দীঘত দিছিলোঁ মাৰ্চাছ সূতা এইটো ঘি ৰঙৰ নিচিনাটো আৰু বাণীটো আছিলে কৰিশ্মা পাত বুলি ওলাইছিলে এইটো সূতা কমলা ৰঙৰ নিচিনা আৰু সেইযোৰ হৈছে মোৰ কাপোৰযোৰ বলক তেন্তে পিঠা কৰোঁ ইফালে বনি আছে মোৰ তেল পিঠা আৰু ইফালে ভিতালীক লগাই দিছোঁ বেলিবলৈ ওচৰৰ মানুহ কিহৰ কাম আছে হয় নহয় ভিতালী তেতিয়াহে কামবোৰ সোনকালে হ'ব আৰু তেতিয়াহে এনেকুৱা কাম কৰিবলৈ বাৰে বাৰে মন যাব সহায় পালেহে মন যাব নহ'লেনো ক'ত মন যাব ন পিঠা গোটেইখিনি নাভাজোঁ বাৰু দুটামান ভাজি ল'ম আৰু যাতে 15-20টামান হ'লেও হ'ব চাহ পাতিছোঁ তো ব্লাউজ কিনিব লাগিব আমাৰ কুলপ যাব এতিয়া বিহু নাচিবলৈ ৰাম যোৱা বছৰ ব্লাউজ কুলফি টান হৈ গৈছে ন আমাৰ কুলপ অকণমান ডাঙৰ হৈছে আৰু ইটোকণ ফুল কি প্লাষ্টিকৰ নে প্লাষ্টিকৰ নহ'ব ন এইবোৰ ফুল মানে গাজৰা হয় তোৰ ধুনীয়া পিংক পিংক কপৌ ফুল লাগিব ওচৰলৈ আহা না মোৰ পেটটো পিন্ধি থাকা নহ'লে হেৰি কৰিব পাৰে ঠাণ্ডাও লাগিব পাৰে কাৰণে
ৰচি লৈছো কুলফিৰ ফ্ৰকত আছিলে এইটো বহুত আগৰ ফ্ৰক এটা এতিয়া এইটোতে মই এনেকে পেটিকুটৰ ষ্টাইল কৰি দিম ন হাতখন মেলি দিয়া ওপৰলে হ'ব কুলফিৰ কাৰণে আমি এযোৰ মেখেলা চাদৰ কিনিছিলো মেখেলাখন দীঘল আছিলে আৰু বহলো আছিলে মই কিন্তু কাটি দিলো টানি নাথাকে হ'ল কুলফিৰ গামখাৰুযোৰ এই থৈ আহিলো মই এতিয়া কুলফিৰ গামখাৰু নাই পিন্ধিবলৈ কি যে গাই আছে বাইদেৱে আইনাখন চাই চাই নিজে নাচিবলৈ পালে বৰ ভাল পায় আৰু যেতিয়া মেখেলা চাদৰযোৰ খুব ধুনীয়াকৈ চাইজটো মিলি যায় কিমান সুবিধা হয় পিন্ধাবলৈ আমাক মাহঁতে মেখেলাখন আধাতে গাঁঠি দি উল্টাই কৰি দিছিলে তেতিয়া ধুনীয়াকৈ জোখত মিলি গৈছিল কিন্তু এতিয়া যিহেতুকে জোখৰ পায়েই আজিকালি বহুত সুবিধা সেইকাৰণে আমাৰ নাচনী অকণ নাচি দিয়া এবাৰ গামখাৰুযোৰ এৰি থৈ আহিলো আমি ঢুলীয়া জন আকাশৰ জোনে বাই ঐ তোৰ ধুনীয়া মাজনী ঐ সেজনী চনী ঐ সেজনী তেওঁহে শিকাব এনেকে এবাৰ চোৱা ৰাইজে পিছে মুকুট নেৰিলে নাচি দিলোঁ আৰু অকণমান জনাই নজনাই কুলফু তই বিহু গাই কেনেকুৱা লাগিলে ধুনীয়া আকৌ কাইলৈ যাবা নাই গাবলৈ যাবা ঠিক আছে যাম দেই আমি আমি অকণমান বিহু গাই আহিলোঁ ঘৰত গালোঁ আৰু আমাৰ ঘৰত গোৱা হ'ল তাৰপিছত আমি থাকি দিলোঁ আকৌ গ'লগৈ ৰাইজ পিছফালৰ ঘৰলৈ ভাল লাগিলে যি হ'লেও মানে কুলফিয়ে সেই বস্তুটো পোৱাটো বিচাৰিছিলোঁ মই আৰু পালে যিহেতুকে সেইটো খুব বেছি ভাল লাগে কাৰণ আজিকালি ল'ৰা ছোৱালীবোৰে এইবোৰ বস্তু নোপোৱা নিচিনাই হ'ল এতিয়াতো আমি মাকবোৰ লগত ঘূৰি আছোঁ কিন্তু আমাৰ সময়ত আমি মানে অকলে গৈছিলোঁ আমিবোৰ মামাৰ ল'ৰা ছোৱালী ওচৰৰ এগালমান পোৱালি লগ হৈ গৈছিলোঁ কিমান ভাল লগা আছিলে সেই সময়খিনি আৰু আজিকালি ল'ৰা ছোৱালী তেনেকৈ এৰিবলৈও হোৱা হ'ল দিনকালৰ গতি বেলেগ হ'ল কোৱা আকৌ কৰিবলৈ চা এনেকেই চাগে তুমি কালি ৰাতিপুৱা সময়ত এনেকৈ তুমি ওলমি আছিলা ন আঁঠুৱাত আকৌ এইখিনিত কেলৈ শুবলৈ আহিছা কোৱাচোন আজি বাৰু কিবা কাৰণে বাচিলা কাইলৈ হয়তো তলত পৰি যাব পাৰা ন হাত চাত ভাঙি যাব ন এখন নকৰে দেই তেনেকুৱা সেইকাৰণে খুব ভাল লাগিলে ঘৰ 9টা মানত আমি মানে ঘৰত ৰৈ দিলোঁ আৰু তাৰপিছত ভাত পানী খাই মেলি লৈ পিকে চিনেমাখন দি আছিলে একেবাৰে লাষ্টৰ চিনটো চাই ভাল লাগে সেইখিনি চাই থাকিলোঁ চাই মেলি এতিয়া 11টা বাজু হ'লহি
এতিয়া আহিছো ৰুমলৈ শুবলৈ ব্ৰেছ কৰিব আজৰি যিহেতুকে আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰো যদি ভিডিঅ'টো ভাল লাগিল লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যদি আপুনি মোৰ চেনেলত নতুন হয় তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আহিবলগীয়া প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে আজিলৈ আহো তেন্তে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বাই বাই কোনটো বাই বাই কৈ দিয়া বাই বাই